হেল্ল' নমস্কাৰ আদাব। আজি আকৌ এটা ভিডিঅ' বনাইছোঁ। এফালে ফুৰিবলৈ গৈ আছোঁ, সেইটোৱে ভাবিছোঁ কি ৰেকৰ্ড কৰি পেলাই থৈ দিওঁ। ভিডিঅ'টো চাই পিছত ভাল লাগিব আৰু সেইকাৰণে বনাইছোঁ। আৰু আমি গৈ আছিলোঁ 16 জুলাই, ৰাতিয়ে উঠিলোঁ আৰু এতিয়া পিছদিনাখনৰহে উঠাইছোঁ। গতিকে 17 জুলাইত উঠাইছোঁ ৰাতিপুৱা সময়খিনিত, ৰাতি উঠোৱা নহ'লে। আৰু গৈ আছোঁ ৰাজধানীত। আয়ানে দুটামান জমনি কথা কৈ গৈ আছিলে, অংগী ভংগীও দেখুৱাই আছিলে। গতিকে আমি চাই পেলাই তাৰ ৰস লৈ গৈ আছিলোঁ। এহেঁতি আকৌ উঠাব নিদিয়ে, মই মনে মনে উঠোৱা। AC শ্লিপাৰত যাবলৈ বেয়া নহয় বাৰু ৰাজধানীৰ, ফুল AC হয়। গৰম দিনত বাৰু একো দিগদাৰ নাপালোঁ, খালি অকণমান হিলি থাকে কাৰণে মই ট্ৰেইনত যাবলৈ বৰ এটা ভাল নাপাওঁ। তথাপিও চবৰ লগত গৈ ভালেই লাগিলে। এতিয়া গৈ আমি নামিমগৈ NGP-ত, তাতে অলপ খানা চানা খাই মেলি যাম আৰু গাড়ীত। এয়া পালোহি আমি ট্ৰেভেল এজেঞ্চি NGP-ত। তাৰ পৰা এয়া গৈ আছোঁ। এজেঞ্চিৰ লগত যোগাযোগ কৰি যোৱাৰ কাৰণে আমাৰ একপক্ষে সুবিধাও হ'ল, কাৰণ আমি নতুন জেগা এডোখৰলৈ গৈ আছোঁ। কোনডোখৰ জেগালৈ যাম, কোনখন গাড়ী লৈ যাম, তেনেকৈ আমি সময় বহুতখিনি এক্সট্ৰাকৈ গুচি গ'লহেঁতেন। কাৰণ ভাবোঁতে, ঠিক কৰোঁতে আৰু কম সময় 2 বা 3 দিনৰ সময় লৈ গৈছোঁ। গতিকে এজেঞ্চিৰ থ্ৰুৱেদি ঠিকে আছে। 30,000ত তেওঁলোকে ৰাতিপুৱা সোনকালে আমাক লৈ যাব, জেগাবিলাক ফুৰাব, 2-3 দিনৰ ট্ৰিপ। আৰু তাৰ পাছত বাকী খোৱা এজেঞ্চিৰ থ্ৰুৱেদি আপোনাৰ গাড়ী আৰু অকল হোটেলৰ খৰচটো থাকিব। বাকী এক্সট্ৰাবিলাক নিজে দিব লাগিব, খোৱা বোৱা বা কিবা কিবি কিনা বা অন্য কিবা এক্সট্ৰা, এইবিলাক নিজৰ থাকিব আৰু। কিন্তু ঠিকে আছে, 30,000ত আমাৰ সময়খিনি বাচি গৈছে, আমি ধুনীয়াকৈ গৈছোঁ। আৰু যিহেতুকে আমি আন ছিজনত গৈছোঁ, গতিকে সেইকাৰণে 30,000 আমাৰ বহুত কমেই হৈছে। ছিজনত গ'লেতো বহুত বেছিয়ে হ'ব। NGP-ত নামি আমি দুপৰীয়া ভাত খাই আবেলি 3টা বজাত ওলাই আহিছোঁ। আৰু অলৰেডি আমি 2 ঘণ্টা ৰাস্তা জাৰ্ণি কৰিলোৱেই। আৰু ইয়াত গৈ ড্ৰাইভাৰজনে অলপ ৰখিছে, কিবা কিবি এটা খাইছে তেওঁ। তাৰপিছতে আমি ৰৈ পেলাই চাইছোঁ, জেগাবিলাক বহুত ধুনীয়া। আৰু পাহাৰ আমি কেইখন বগাই যাম ঠিক নাই, আপ ডাউনকৈ কেইবাখনো যাব লাগিব। ৰাস্তা কিন্তু বহুত অকোৱা বকোৱা, অকণমান কলিজালৈ আহিলে নহ'ব, ভয় কৰিলেও নহ'ব। আৰু গাড়ী চালকজন বহুত ভালকৈ চলোৱা হ'ব লাগিব। যদি খেলি মেলি কৰে নহয়, একেবাৰে তলত, গাড়ীৰ সৈতে তলত যাম আৰু আমাক বিচাৰিও নাপাব। নেক্সট দিনাখনৰহে দেখাম আৰু। এতিয়া গৈ গধূলি হ'লে নাহিব। আৰু এইখিনিতে চমনমে বহুত বমি কৰিলে। ৰাস্তাটো বহুত অকোৱা পকোৱাটো, একদম গেছৰ প্ৰব্লেম হৈ গ'ল তাই, ভয়ো খালে অলপ। আৰু এয়া গৈ পেলাই আমি এইখিনিতে ৰখিলোঁ, চাহ খালোঁ। তাৰপিছতে আমি কমেও ৰাতি 10টা বজাত পালোঁগৈ হোটেল। তাত জিৰাই মেলি আমি একেবাৰে ৰাতিপুৱাহে উঠাম আৰু দেই ভিডিঅ'। ৰাতিপুৱা উঠিলোঁ, এয়া মোতকৈ আগত উঠিলে লোকে। উঠি ব্ৰাছ কৰিলে, ৰুমটো এইটোৱে দিলে, ভালেই দিছে, সুবিধা আছে চব। আৰু আমি আমি যাব লাগিব 7:30 বজাত, কিন্তু সিহঁতে আধা ঘণ্টা আগতেই কয়। ময়ো উঠিলোঁ। চাওকচোন ইয়াত কিমান ঠাণ্ডা, আমাৰ জুলাই মাহত ইয়াত কিমান গৰম, তাত ইমানেই ঠাণ্ডা নহয়। আৰু বাছৰ ভিডিঅ'খিনি দেখিলে গম পাব যে কেনেকুৱা ধুনীয়া। এয়া ওলালোঁ আমি, আজি যাম ছিকিম। গতিকে মোজাযোৰ ফুল খাই গৈছে, বহুত বেয়া মোজাযোৰ, বহুত বেয়া ফুল খাই গৈছে, খুলি দিওঁ। ৰাস্তাবিলাক যে সমান নহয়, ওখ চাপৰ, তললৈ নামিবলৈ ভাল, কিন্তু ওপৰলৈ উঠিবলৈ ইমান দিগদাৰ নহয়। ইয়ালৈ আহিবলৈ পাৰ্মিশ্যন আৰু টিকট দুয়োটাই লাগিব। আৰু কিবা কিবি কাটিয়ে থাকিব লাগে টিকেট ৰাস্তাৰ মাজে মাজে। ইয়াৰ ক্লাইমেটটো ইমানেই ধুনীয়া, এই গেলা গৰমত ইয়াত ইমান ধুনীয়া। ডাৱৰ হয়, এইবিলাক ডাৱৰৰ মাজে মাজে গৈ আছোঁ আমি। ডাৱৰ কিছুমান তলতহে আছে ক'ব গ'লে, কাৰণ এই বগা বগা যে দেখিছে, পাহাৰ হয়। ইখন পাহাৰ সিখন পাহাৰ এনেকৈ, খালি এতিয়া কেমেৰাত নুঠে কাৰণ ৰ'দ দিয়া নাই, নেদেখি। আৰু ইমান ধুনীয়া, একদম নীৰৱ নিস্তব্ধ যিটো কয় সেইটো। আৰু ৰাস্তাবিলাক কিন্তু বহুত ডেঞ্জাৰ দেই, পৰিলে চেচ, বাৰে বাৰে কৈছোঁ। কিন্তু তথাপিও মোৰ ভাল লাগে হিলছ এৰিয়া, কিয় নাজানো, মোৰ বহুত ভাল লাগে। সেইটো ৰাস্তা ওপৰত দেখিছে, সেইটো ৰাস্তা হয়, আমিও গৈ সেইটো ৰাস্তাৰ ওপৰতে উঠিম। এই যে
আপোনাৰ চিন আছে এয়া পৰিলে এনেকৈ হ'ব নকৰক আৰু তেনেকুৱা গতিকে ছিকিমলৈ গৈ আছোঁ। তাত কিন্তু বহুত ঠাণ্ডা দেই, কাৰণ শুনিছোঁ জেকেট কিনিব লাগিব কিজানি, কাৰণ বহুত মানে পাতল চাই জেকেট এটা আনিছোঁ। এইটো ৰাস্তা আমি যিটো পাৰ হৈ আহিলোঁ, ইয়াৰ ঝৰ্ণাও বহুত আছে দেই, কাৰণ এটা ৰাস্তাতে বহুত ঝৰ্ণা আছে, পানী বৈয়ে থাকে। এতিয়াই ওলাব চাওক, সেয়া ছাইডত বগা বগা ঝৰ্ণা পানী পৰি আছে। আৰু এই বগা এই ছাইডটোত যে আছে, ইয়াত কাঞ্চনজংঘাও দেখি বুলি কয়, কিন্তু মানে 3 মাহ হ'ল কাঞ্চনজংঘা দেখিবলৈ পোৱা নাই। একজেক্টলি এইডোখৰ জেগা পাই বুলি কৈ আছে ড্ৰাইভাৰজনে, কিন্তু 3 মাহ হ'ল ৰ'দ ওলোৱা নাই কাৰণে নেদেখি। গোটেইখন ডাৱৰে ঢাকি থৈছে, একদম মজা লাগি গৈছে, একদম হাৰিয়ালি একা বেকা ৰাস্তা, ইমান ধুনীয়া। এই চব ৰাস্তাটো ইমান ঠেক নহয়, বহুত ঠেক ৰাস্তাটো। ইয়াত আহি পেলাই ৰ'লোহি, ইয়াত জাকেট কিনা হ'ল, মানে জাকেট আমি কিনা নাই একচুৱেলি, আমি ভাড়াত লৈছোঁ, কাৰণ মানে ইমানবিলাক কেৰি কৰিবলৈও দিগদাৰ নহয়, ট্ৰেইনত অহা বা গাড়ীতে আহোঁ দিগদাৰ হয় নহয়। পাতল আনিছিলোঁ। ইয়াতে চাহ তাহ খালোঁ, তাৰপিছত খোৱাৰ পাছত ইয়াতে লৈ ল'লোঁ। এইডোখৰ পালোহি নাথুলা, ইয়াত আমি ৰ'ম আৰু ফটো উঠিম। এইফালে বহুত ধুনীয়া জেগাডোখৰ আছে, মই ঘূৰাই পেলাই দেখাই দিছোঁ কেমেৰাটো, চাই লওকচোন, ধুনীয়া একদম, কি কম, লেকে হয় এইটো ক'ব গ'লে। मैं उठीम यार कितने का होगा? फोटो करो 100 ইয়াত ইয়াকৰ পিঠিত উঠিম বুলি ভাবিছোঁ, কিন্তু আকৌ ভাবিছোঁ বেয়াও লাগে, যিমানেই নহওক সিহঁতি নিজৰ পিঠিত লোৱাটো কষ্টও পাব পাৰে। চিন্তা কৰি মানে বহুত দেৰি ৰৈ চালোঁ, উঠিম নে নুঠিম, কি কৰোঁ। তাৰপিছত ফটোৰ কাৰণে মানে উঠিম আৰু বোলো। বেছি সময় নকৰিলোঁ, বেয়া লাগিলে ইয়াক তোলে, ধুমাধুম ফটো উঠি নামি দিলোঁ। কিন্তু ইয়াৰ বতাহ যে ইমানেই ঠাণ্ডা নহয়, মোৰ মূৰৰ বিষ কৰি পেলালে। পাছত মই টেবলেটহে খাবলগীয়া হ'ল, ইমানেই ঠাণ্ডা বতাহ যে। তাৰ পৰা ওলাই আহি আমি পালোহি একদম চাইনা বৰ্ড। এয়া একদম ওখ, বহুত ওখ, ওপৰলৈ যাব লাগিব। আৰু পাহাৰত এইবিলাক সৰু সৰু ফুল ফুলি আছে, দেখিলেনে বাৰু? বহুত ধুনীয়া ফুল ফুলি থাকে। এইটো ছিজনত মানে পাহাৰত ফুল ফুলে, আৰু নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী মানত মানে গোটেইখন বৰফ হৈ থাকে। বৰফৰ ভিডিঅ' বাৰু মই দিম, টাৱাং গৈছিলোঁ মই তেতিয়া, বহুত আছে বৰফৰ ভিডিঅ'। ইয়াৰ উচ্চতাটো হ'ল 14,300, আৰু টাৱাঙৰ যিটো বোমলা-পাছ চাইনা বৰ্ড আছিলে সেইটো আছিলে 15,200। টাৱাঙতকৈ ইয়াৰ উচ্চতাটো কম। এই ঝৰ্ণাটোৰ ওচৰতো আমি অলপ ৰ'লোঁ, উভতি আহোঁতে এয়া ৰৈ মেলি ফটো উঠিলোঁ, ভিডিঅ' উঠিলোঁ, যিমান যি পাৰোঁ সময়খিনি অলপ সোনকাল কৰিলোঁ। তাৰপৰা কাৰণ আমি উভতিও যাব লাগিব। ঝৰ্ণাৰ পানীৰ আৱাজটো ইমানেই ডাঙৰ যে একো মই লিপচিং মিলাব নোৱাৰিলোঁ। মানে ভিডিঅ' দুটামান বনাইছিলোঁ, তাত লিপচিংটোৱে নিমিলিলে, আৰু একো নুশুনো, মানে ইমানেই শব্দ। এই ৰাস্তাটোত গৈ থাকোঁতে কথা এষাৰ কওঁ, আপোনালোকে ভাবিছে চাগে ইমান অকোৱা পকোৱা ৰাস্তা, ভয় লগা নাইনে? কিন্তু মোৰ অকণমানো ভয় লগা নাই, কাৰণ মই টাৱাঙত মানে যোৱা বছৰ ডিচেম্বৰত টাৱাং গৈছিলোঁ। ৰাস্তাও এনেকুৱাই হয়, এনেকুৱাই খাৰা আৰু পূৰা ঠেক ৰাস্তা,
আৰু তললৈ চাবলৈ ভয় লাগে মানে এনেকুৱা আছিলে। সেইখিনি সময়ত অলপ ভয় লাগিছিলে, কিন্তু অলপ পজিটিভ থিংকিং লৈ গৈছিলোঁ। গতিকে তেতিয়া অকণমান লাগিছিলে, কিন্তু এতিয়া অকণমানো লগা নাই, কাৰণ সেই ভয়টো মানে মোৰ ভাগি গ'ল। আৰু যিকোনো বস্তুৱে পজিটিভ ভাবিলে একোৱেই নহয়। আৰু ওপৰৱালাজনৰ ওপৰত বিশ্বাস থাকিব লাগিব। আৰু লগতে যোনজনে আমাক লৈ গৈছে, মানে ড্ৰাইভাৰজনৰ কথা কৈছোঁ, তেওঁৰ ওপৰতো সম্পূৰ্ণ বিশ্বাস আছে। গতিকে আৰু এনেকুৱা ৰাস্তাবোৰত কি হয় জানে, যেতিয়া বৰষুণ দিয়ে তেতিয়া অলপ শ্লিপ খাই বুলি ভয় লাগে। আৰু প্লাছ আপোনাৰ যেতিয়া বৰফ পৰি থাকে তেতিয়াও কিন্তু চকাবিলাক শ্লিপ মাৰে, তেতিয়া অলপ মানে ভয় লাগে। বাকী এতিয়াতো মানে বতৰটো মুকলি আৰু বৰষুণো নাই, ভাগ্য ভাল। আৰু খালি এই পাহাৰ এৰিয়াত এইটো ছিজনত আহোঁতে এই বৰষুণৰ কাৰণে অকণমান মানুহে ভয় কৰে আৰু শ্লিপ কৰিব পাৰে বুলি, কিন্তু একো নাই, পজিটিভ ভাবি আহিলে একো নাই। তাৰপাছত আমি গেংটকৰ ৰুমত গৈ পালোঁগৈ, তাত অলপ ৰ'লোঁ, ৰৈ মেলি ওলাই আহিলোঁ। কেপাচিনো, এইটো কি আছিলে নামটো? কেৰট কেক, ব্লেক কফি। এডোখৰতে থাকে ন? আৰু এইডোখৰ হ'ল গেংটকৰ মানে টাউন বুলি কৈছোঁ। ইয়াতে এখন মাৰ্কেট হয় একচুৱেলি। এইটো চাইডে গাড়ী আহিব নিদিয়ে। ইয়াত চাইডত চকী লগাই থোৱা আছে, 2টা ৰ'ড আছে। আপোনাৰ বজাৰ কৰি আমনি লাগিছে বহিব পাৰে, ফুৰিব পাৰে। আৰু মানুহবিলাকে এনেও আহি ইয়াত এনেই বহি থাকে, এনেই ভাল লাগে। গধূলি সময়কণ MG ৰোডত বহুত ভাল লাগে, ধুনীয়া। আৰু ইয়াত কৈছিলোঁ নহয়, ৰাস্তাবিলাক বহুত অকোৱা পকোৱা আৰু ডাউন আপ এনেকৈ। এতিয়া যিখন মাৰ্কেটলৈ গৈ আছোঁ সেইখন ডাউন, চিৰিয়েদি নামি যাব লাগে। উঠোঁতে বহুত কষ্ট হয়, কিন্তু দেই বহুত এনাৰ্জি লাগে। এইখন মল হয়। তলত শাক পাচলি, মাছ মাংস, আলু পিঁয়াজ এইবিলাক পোৱা যায়। আৰু ওপৰৰ মানে দোকানবিলাকত কাপোৰ, জোতা চেণ্ডেল, বেগ এইবিলাক পোৱা যায়। আৰু ইমান ধুনীয়া, চাফা নহয়। আমাৰ মানে ইমান লেতেৰা। ইয়াত মানুহৰ শব্দও বহুত কম, বহুত ছিনচিয়াৰ। আৰু লগা নাই যে আমি এখন বজাৰত আহিছোঁ বুলি। ওপৰ মাৰ্কেটখন বন্ধ আছিলে, নেক্সট দিনাখন আমি আহিলোঁ। কিন্তু এনেই চাই গ'লোঁ আৰু সোমাই পেলাই। বহুত চাফা আৰু লেতেৰা গোন্ধ একেবাৰে নাই। এইটো কি কৰে সুধাচোন, এনেই সিহঁতি কি কৰে? স্টেপ বাই স্টেপ চবতে মাৰ্কেট আছে যে। এই ফুলবিলাক যে একদম মানুহৰ ঘৰে ঘৰে য'তে ত'তে ফুল। একো আপডালো কৰিব নালাগে। আমি যিমান যত্ন লওঁ তেনেকৈ একো কৰিবই নালাগে। ইয়াত পাহাৰৰ মানে শিলগুটি বালিৰ মাজতে এইবিলাক ফুল হৈ যায়, আৰু আমি ইমান মেইনটেইন কৰোঁ। Reserve seats. কেনেকুৱা লাগিছে ইমানকেইটা চিৰি বগাই? অনুভৱ কেনেকুৱা? ফুল কিনিলা নি? কি কৰিবা? গাৰ্লফ্ৰেণ্ডক দিবা নে কি? আমি গোটেই মাৰ্কেটখন খোজকাঢ়ি ঘূৰিলোঁ, আৰু ভাগৰ লাগিলে আহি আকৌ MG ৰোডত অলপ বহিলোঁ, জিৰালোঁ। তাৰপাছত ফটো ভিডিঅ' এইবিলাক কৰিলোঁ। আৰু এওঁলোকলৈ চাওকচোন, চাব দেই কিবা এটা।
বস্তুৰ কিন্তু বহুত দাম দেই। এই ছেটবিলাক খালি 100 ৰুপিজ। এইটোৱে অলপ কম পালোঁ আৰু। এতিয়া পাছদিনাখনৰ পৰা ভিডিঅ' কৰিছোঁ। আগদিনাখন ৰাতি ভাত খাই আৰু উঠোৱা নহ'লে। এইবিলাক স্কুলৰ ষ্টুডেণ্ট হয় আৰু তেওঁলোকে যে খোজকাঢ়ে এটা হিচাপতে খোজকাঢ়ে, বৰ জোৰচা জোৰচেও নাযায়। আৰু চাওকচোন চিনেৰীটো ইমান ধুনীয়া। কি কৈছে আমাৰ এই ৰিটাৰ্ণ টিকেটটো তাৰ পৰা খুলি লৈছা নাই? অলপ ৱেইটিঙত আছিলে। মই ভাবিলোঁ হৈ আহিলোঁ ন দাৰ্জিলিং। অঁ নহয়, এই দেখোন দিনত গৈ মানুহ ঘূৰি। আজি আমি গৈ আছোঁ গেংটকৰ লোকেল জেগাবিলাক চাবলৈ। তাত কি কি আছে। কিছুমান জেগাত সোমোৱা নহ'লে কাৰণ আগতে চালোঁ কিছুমান। অঁ এইটো উঠাব। মই ইয়াতে ৰখাব, এইটো টুৰিষ্ট প্লেচ হয়। ৰখাবই যেতিয়া কি বুজিব। ভাবিলোঁ অলপ ফটোশ্বুটৰ কাৰণে কাপোৰ পিন্ধি লওঁ, বেলেগ কাপোৰ তেওঁলোকে দিয়া। আৰু ইয়াৰ কিন্তু পে'মেণ্ট কৰিব লাগে দেই। ময়ো পিন্ধিলোঁ আৰু তেওঁকো লগতে লৈ ল'লোঁ। তেওঁকনো কেলৈ এৰি দিওঁ, তেওঁ হাৰি নাযায়, তেওঁক লৈ লওঁ মই চবতে। চলো। তাৰ পৰা ওলাই আহি বেলেগ এটা মনেষ্ট্ৰীলৈ আহিলোঁ। এইটো বহুত ধুনীয়া হয়, এইটো বহুত ডাঙৰ। সোমাবলে
I am here. This is call. কি আছিলে নামটো? Wow. यहाँ पर रखना पड़ेगा। এতিয়া গৈ আছোঁ মনেষ্ট্ৰী, য'ত বুদ্ধিষ্টসকলৰ উপাসনা ঠাই বুলি ক'ব পাৰি। আৰু ইয়াত বহুত ধুনীয়া শান্ত পৰিৱেশ। এইকেইটা যে ঘূৰাইছোঁ, এইকেইটা মই এনেহে ঘূৰাইছোঁ, কিন্তু তেওঁলোকে কিছুমান মন্ত্ৰ মাতি মাতি ঘূৰাই। তেওঁলোকৰ উইচবিলাক পূৰণ হয় বুলি কয়। এয়া মনেষ্ট্ৰীৰ ভিতৰত ফল মূল থৈ দিয়ে তেওঁলোকে উলিয়াই পেলাই, মানে কল, আপেল, যিকোনো ফল মূল। আৰু যোন আহে তেওঁলোকে ভোকত থাকিলে তাৰ পৰা লৈ খাব পাৰে। পানীৰো ব্যৱস্থা আছে, পানীও লৈ খাব পাৰে। আৰু তেওঁলোকে চৌহদৰ ভিতৰত থকা ফুল ইমান ধুনীয়া ধুনীয়া, এইখিনি উলিয়ালোঁ। তেওঁলোকৰ মতে মানে সকলো প্ৰাণীয়ে সমান। উখ উখ চিৰি ছেৰ নিচে চাইৰ গাজ, মোৰ গৈৰাম তুলিছে কাচা কাচা পাত। এইখন হ'ল এখন বহুত ধুনীয়া ৰিজৰ্ট, মানে হোটেল। আমি আহি থাকোঁতে ৰাস্তাত খাবলৈ সোমাইছিলোঁ, মানে যিদিনাখন একেবাৰে উভতি আহিছিলোঁ লাষ্টৰ দিনা, সেইদিনা। আৰু ৰাস্তাত এইখন হোটেল বহুত ধুনীয়া হয়, বহুত ধুনীয়া। এই হোটেলখনৰ কিনাৰত এই পাহাৰ, এই পানী দেখি পেলাই আচলতে মোৰ গানটো মুখেদি ওলাই গ'ল। আৰু তেওঁলোকে হোটেলখন বহুত ধুনীয়াকৈ সজাই থৈছে। চাওক, তলত বহিও খাব পাৰে, চোফা, টেবুল চব আছে। ধুনীয়াকৈ সজাইছে আৰু টুৰিষ্টসকলৰ কাৰণে। ইয়াৰ পৰা এটা বনোৱা নাজাৰা। ওপৰকেইটা ভাল লাগিছে ন? এয়া NGP আহি থাকোঁতে ৰাস্তাটো মাজে মাজে অলপ বেয়া আছে। সময়ো বহুত বেছি লাগিছে, গতিকে গৈ আছোঁ আৰু উপভোগ কৰি কৰি। এয়া একেবাৰে উভতি আহোঁতে ৰাস্তাত ৰখি ল'লোঁ। ৰখি লৈ घूम के आ गया। हाँ, बैग रास्ता नहीं खुला है। सुबह 6 बजे पहुँच गया। গতিকে এয়াই আছিল আমাৰ ছিকিম গেংটকৰ 3দিনীয়া যাত্ৰা। আৰু জেগাডোখৰ বহুত ধুনীয়া, গতিকে কিছুমান ফটো ইয়াত সংগ্ৰহ কৰি ৰাখিলোঁ। আৰু ইয়াৰ লাষ্টত আমি ঘৰলৈ আহি আছোঁ। ভিডিঅ'টো স্মৃতিৰ কাৰণে সাঁচি